হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 80লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 16 যিটো ইমাৰ্জেঞ্চি প্ৰভিজন এইটো ভালকৈ ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আমি আজি পাৰ্ট 7 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ সবৰে এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু আগলৈ আমি যেতিয়া আগবাঢ়ি যাম শিকি আপোনালোকে বহুত এনজয় কৰিব আৰু ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত স্ক'প অফ জুডিচিয়েল ৰিভিউ আৰু ইয়াৰ লগতে কেছ অফ প্ৰপাৰ এণ্ড ইম্প্ৰপাৰ ইউজ এই টপিক দুটা ডিছকাছ কৰিম। চ' প্ৰেচিডেণ্ট ৰুল আৰ্টিকল 356 এইটো ডিছকাছ কৰি আছোঁ। আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'বিলাক ডিছকাছ কৰি আছে আপোনালোকে গম পাব যে প্ৰেচিডেণ্ট ৰুল এই টপিকটোৰ আমি একচুৱেলি ভাঙি লৈছোঁ যিবিলাক চাব টপিকত। গ্ৰাউণ্ডছ অফ ইম্পজিশ্যন, কেনেকুৱা গ্ৰাউণ্ডছত ইম্প'জ কৰিব পৰা যায়, পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল আৰু ডিউৰেশ্যনৰ কথা আহি পৰে, কনচিকুৱেঞ্চেছ অফ প্ৰেচিডেণ্ট ৰুল হ'লে কি কি হ'ব পাৰে, ইউজ অফ আৰ্টিকল 356 কেনেকৈ ইউজ কৰা হৈছে, এই গোটেইখিনি কথা আমি ডিছকাছ কৰিলোঁ। শেষ আজি আমি এই টপিকটোৰ স্ক'প অফ জুডিচিয়েল ৰিভিউ আৰু কেছ অফ প্ৰপাৰ এণ্ড ইম্প্ৰপাৰ ইউজ এই টপিক দুটা ডিছকাছ কৰিম। চ' স্ক'প অফ জুডিচিয়েল ৰিভিউ, চ' জুডিচিয়েল ৰিভিউৰ বিষয়ে আমি অলৰেডি আগৰ যিবিলাক ভিডিঅ'ত শিকি আহিছোঁ কিনো হয়। চ' কি হৈছিলে একচুৱেলি আপোনালোকে যদি এইটো বুজিবলৈ চাই যে ডিউৰিং 1975 এনেকুৱা বহুত ধৰণৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিলে যিটোৱে একচুৱেলি পাৰ্লিয়ামেণ্টক বহুত ধৰণে শক্তিশালী কৰি দিছিলে। চ' চাবলৈ গ'লে কি হয় সেইখিনি সময়ত ছুপ্ৰিম কোৰ্ট যিটো আছিলে ছুপ্ৰিম কোৰ্টতকৈ পাৰ্লিয়ামেণ্টৰ কিছুমান প্ৰভিজন ডাঙৰ আছিলে। মানে পিছত লাহে লাহে যেতিয়া ইন্দিৰা গান্ধী গভমেণ্ট আঁতৰি যায় তাৰ পিছতে বহুত ধৰণৰ জনতা দল গভমেণ্টে আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ বহুত ধৰণৰ প্ৰভিজন বদলাই দিয়ে, বহুত ধৰণৰ ছেফ গাৰ্ড দিয়া হয় 1978ৰ 44th এমেণ্ডমেণ্ট এক্ট। চ' প্ৰথমতে কি কৰা হৈছিলে 1975ৰ 38th এমেণ্ডমেণ্ট এক্টত এইটো কোৱা হৈছিলে যে প্ৰেচিডেণ্টে যদি প্ৰেচিডেণ্ট ৰুল ইউজিং আৰ্টিকল 356 ইম্প'জ কৰি দিলে তেতিয়াহ'লে সেইটো কোনো গ্ৰাউণ্ডত চেলেঞ্জ কৰিব পৰা নাযাব। মানে প্ৰেচিডেণ্টে ছাপ'জ এতিয়া যিকোনো প্ৰেচিডেণ্টক কোনে ক'ব এইটো বস্তু যে আপোনাৰ এটা সময়তো এনেকুৱা আছিলে ইন্দিৰা গান্ধীয়ে ডাইৰেক্ট ৰিকুৱেষ্ট কৰিছিলে প্ৰেচিডেণ্টক ইম্প'জ কৰি দিবলৈ, কিন্তু প্ৰেচিডেণ্টে যদি ইম্প'জ কৰি দিলে তাৰ ওপৰত কোনো জুডিচিয়েল ৰিভিউ হ'ব নোৱাৰে। মানে কিবা কাৰণত যদি সেইটো ভুলক্ৰমেও যদি তেখেতে ইম্প'জ কৰি দিছিলে সেইটো শুধৰণিৰ কোনো অপশ্যনেই নাছিলে। কিন্তু এইটো প্ৰভিজন ডিলিট কৰি দিয়া হয় 44th এমেণ্ডমেণ্ট এক্ট অফ 1978। চ' মনত ৰাখিবলৈ আপোনালোকে এনেকুৱাকৈ মনত ৰাখিব পাৰে যে 1978ৰ যিটো 44th এমেণ্ডমেণ্ট আছিলে ইয়াত বহুত ধৰণৰ ছেফ গাৰ্ড ইমাৰ্জেঞ্চিক দিয়া হৈছিলে যাতে এইটো মিছ ইউজ কৰিব নোৱাৰি। তো তাত এইটো কোৱা হৈছিলে যে প্ৰেচিডেণ্ট ৰুল এইটো জুডিচিয়েল ৰিভিউ ওপৰত হ'ব নোৱাৰে কেতিয়াও। চ' ইয়াৰ পিছত 1994ত কি কৰিলে SR বোমাই কেছ, আমি অলৰেডি এইটোৰ ওপৰত ডিছকাছ কৰি আহিছোঁ আগৰ টপিকবিলাকত, সেইকাৰণে মই একচুৱেলি খুটি ৰাতি মাৰি পেলাই যেতিয়া ডিছকাছ কৰোঁ সেইখিনি প্লিজ অকণমান ভালকৈ চাই ল'ব, বিকজ সৰু সৰু কথাবিলাক কি হৈ যাব পাৰে পাহৰি যাব পাৰে আপোনালোকে। চ' সেইকাৰণে মই সেইবিলাক বস্তু ভালকৈ ডিছকাছ কৰিছোঁ, বিকজ একেটাকে টপিক বাৰে বাৰে ডিছকাছ কৰি থকা নহয়। যদি কিবা এটা ইম্পৰ্টেণ্ট টপিক পাইছোঁ সেইটো ডিছকাছ কৰি লৈছোঁ যাতে সেইটো ফিউচাৰ কামত আহিব পাৰে। আৰু এটা টপিকত ছাপ'জ এটা ফিউচাৰৰ আহিবলগীয়া টপিকৰ অলপমান আছে সেইটো মই এটা ইন্ট্ৰডাকশ্যন আপোনালোকক দি থৈ দিওঁ যাতে সেই টপিকটো ইন ফিউচাৰ ভালকৈ ডিছকাছ কৰিলে দুইটা টপিক আপোনালোকে কৰিলেট কৰিব পাৰে। চ' SR বোমাই কেছত কি হৈছিলে ছুপ্ৰিম কোৰ্টে ৰিগাৰ্ডিং প্ৰেচিডেণ্ট ৰুলৰ কিছুমান ইম্পজিশ্যন দিয়া হৈছিলে ৰিগাৰ্ডিং আৰ্টিকল 356। চ' প্ৰথম কথাটো কোৱা হৈছিলে যে প্ৰেচিডেণ্টৰ যিটো প্ৰক্লেমেশ্যন মানে যিটো প্ৰেচিডেণ্ট ৰুলৰ ওপৰত তেওঁ যিটো প্ৰক্লেমেশ্যন দিব ইউজিং আৰ্টিকল 356 এইটো জুডিচিয়েল ৰিভিউৰ আণ্ডাৰত থাকিব। মানে কিবা কাৰণত যদি সেইটো ধৰি লওক প্ৰেচিডেণ্ট ৰুলটো জুডিচিয়েল ৰিভিউত যদি এইটো গম পোৱা গ'ল যে সেইটো ঠিক নহয়, মানে সেইটো যিটো ৰিলেভেণ্ট ওপৰত নহয় সেইটো আঁতৰাব পাৰে।
এতিয়া কথাটো হৈছে যে এই বস্তুবিলাক ৰিলেভেণ্ট মেটেৰিয়েলৰ ভিতৰত থাকিব লাগিব আৰু এতিয়া যদি কোৰ্টে পায় যে এই বস্তুবিলাকৰ কোনো ৰিলেভেন্সেই নাই, যিখিনি বস্তুৰ ওপৰত একচুৱেলি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা হৈছে কোনো ৰিলেভেন্স নাই তাৰ ওপৰত, তেতিয়াহ'লে কোৰ্টে কি কৰিব পাৰে, প্ৰেচিডেণ্ট ৰুলটো ষ্ট্ৰাক ডাউন কৰি দিব পাৰে অন দ্য বেচিছ অফ ইৰিলেভেন্স অৰ এক্সট্ৰানিয়াছ গ্ৰাউণ্ড, বা যদি এনেকুৱা ধৰণৰ কোনোবা মেলিফাইড বা পাৰভাৰ্চ ধৰণৰ যদি ইয়াত চিটুৱেশ্যন পায়। চ' এইটো ক্ষেত্ৰত চেণ্টাৰৰ এইটো দায়িত্ব থাকে যে প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা হ'ল, কোনটো গ্ৰাউণ্ডত ইম্প'জ কৰা হ'ল তাৰ ৰিলেভেন্সটো প্ৰমাণ কৰাৰ দায়িত্ব কিন্তু চেণ্টাৰৰ ওপৰত আহি পৰে, যে এই যিটো প্ৰেচিডেণ্ট ৰুল কৰা হ'ল সেইটো জাষ্টিফাই হয় নে নহয় তাৰ দায়িত্ব কিন্তু চেণ্টাৰৰ ওপৰত আহি পৰে। এনেকুৱা কথাবিলাক মনত ৰাখিব দেই, কনফিউজ কৰিবলৈ সুধিব পাৰে কিন্তু বহুত ধৰণে ট্ৰু ফলছত এনেকুৱা ষ্টেটমেণ্ট বেছত এইটো মনত ৰাখিব। চ' এতিয়া এই ৰিলেভেন্স মেটেৰিয়েলখিনি যেতিয়া দিব, কোৰ্টে চাব যে এই মেটেৰিয়েলখিনি ৰিলেভেণ্ট হয় নহয়, ইয়াৰ কাৰেক্টনেছটো চোৱাৰ দায়িত্ব কিন্তু কোৰ্টৰ নহয়, মানে এইখিনি যিখিনি তাত ইনফৰমেশ্যন আছে সেইখিনি কিমান শুদ্ধ বা কিমান ভুল সেইটো দায়িত্ব কোৰ্টৰ নহয়, কিন্তু এই কথাখিনি কিমান ৰিলেভেন্স যাৰ ওপৰত ভিত্তি কৰি প্ৰেচিডেণ্ট ৰুলটো ইম্প'জ কৰিব পাৰি সেইটো কিন্তু কোৰ্টে ডেফিনেটলি চাব। এতিয়া কথাটো এইটো কৈছে যে ইয়াত 5 নম্বৰ যিটো পইণ্ট, আপুনি যদি কিতাপখনত চাই টোটেল 10টা পইণ্ট আছে। চ' যিমান পাৰি মই খুটি নাটি মাৰি পেলাই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। মোৰ এই ভিডিঅ'টো চোৱাৰ লগতে আপোনালোকে প্লিজ কিতাপখনো লগতে চাই যাব, চকু ফুৰাই যাব। ত' 5 নম্বৰ পইণ্ট কি কৈছে যে কোৰ্টে যদি এইটো গম পায় যে প্ৰেচিডেণ্ট ৰুলটো যিটো ইম্প'জ কৰা হ'ল সেইটো আনকনষ্টিটিউচনেল হয় বা ইনভেলিড হয়, তেনেকুৱা ক্ষেত্ৰত কি হয়, যিখন ষ্টেট গভৰ্ণমেণ্ট সেইখন ডিছমিছ কৰা হৈছিলে সেইখন আকৌ পাৱাৰলৈ আনি দিব পাৰে কোৰ্টে। ছাপ'জ কিবা এখন ৰাজ্যত কিবা এটা কাৰণত যদি অজুহাত দেখাই পেলাই প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিলে, এতিয়া কোৰ্টে সেইটো চাব যে এইটো কাৰেক্ট হৈছে নে নাই, যদি সেইটো কাৰেক্ট নহয়, যিটো ডিছমিছ কৰি দিয়া হৈছিলে ষ্টেট গভৰ্ণমেণ্টক আকৌ সেইটো আনি দিব পৰা যাব। অ'কে, চ' ষ্টেট এছেম্বলি এইখিনি ক্ষেত্ৰত যেতিয়া প্ৰেচিডেণ্টৰ প্ৰক্লেমেশ্যন পাইছে, ত' প্ৰেচিডেণ্ট ৰুলৰ যেতিয়া প্ৰক্লেমেশ্যন পোৱাৰ আগতে কি হ'ব, যেতিয়া এপ্ৰুভেলটো পাৰ্লিয়ামেণ্টৰ পৰা লাগিব। অলৰেডি আমি ডিছকাছ কৰিছোঁ যে পাৰ্লিয়ামেণ্টৰ পৰা সেইটো চিম্পুল মেজৰিটিত হ'লেও হৈ যাব, কিন্তু চিম্পুল মেজৰিটি হোৱাৰ আগতে কি হ'ব, যেতিয়া প্ৰেচিডেণ্ট ৰুল ইম্প'জ হ'ব তেতিয়া কিন্তু ছাছপেণ্ডহে কৰি দিব পাৰে, তেওঁ ডিজলভ কৰিব নোৱাৰে তেতিয়ালৈকে। চ' পাৰ্লিয়ামেণ্টে যদি এইখিনি ক্ষেত্ৰত যদি এইটো চিম্পুল মেজৰিটিত যদি প্ৰুভ কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু প্ৰেচিডেণ্ট ৰুলটো ইম্প'জ নহ'ব। এইটো বহুত ইম্পৰ্টেণ্ট কথা, ভালকৈ শিকি লওক এইখিনি কথা। 7 নম্বৰ পইণ্টটো কি কৈছে, ছেকুলাৰিজিম মানে ধৰ্ম নিৰপেক্ষ। কোনো ধৰ্মৰ আধাৰত কোনোখন ৰাজ্যত কেতিয়াও প্ৰেচিডেণ্ট ৰুল লগাব নোৱাৰি। অলৰেডি আমি আগৰ ক্লাছত ডিছকাছ কৰি আহিছোঁ, বিকজ এণ্টি ছেকুলাৰ পলিচিছ আমাৰ যিটো ধৰ্ম নিৰপেক্ষ ইয়াৰ ওপৰত ভিত্তি কৰা হৈছে ছেকুলাৰিজিম। অলৰেডি আমি পাই আহিছোঁ বেছিক ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যনৰ, তাৰ ওপৰত ভিত্তি কৰি কোনো ধৰ্মৰ আধাৰৰ ওপৰত ভিত্তি কৰি আৰ্টিকল 356 কেতিয়াও ইম্প'জ কৰিব নোৱাৰি। 8 নম্বৰ পইণ্টটো কি কৈছে যে ষ্টেট গভৰ্ণমেণ্টে যিকোনো ক্ষেত্ৰত যদি যে এইটো পাইছে যে তেওঁলোকৰ মিনিষ্ট্ৰী যিটো লাইনটো দিছে, মই লাইনটো পঢ়ি দিছোঁ, দ্য কুৱেশ্যন অফ দ্য ষ্টেট গভৰ্ণমেণ্ট লুজিং দ্য কনফিডেন্স অন দ্য লেজিছলেটিভ এছেম্বলি শুড বি ডিচাইডেড অন দ্য ফ্ল'ৰ অফ দ্য হাউচ এণ্ড আনটিল ডেট ইট ইজ ডান দ্য মিনিষ্ট্ৰী শুড নট বি আনচিটেড। মানে ইয়াত যিটো কৈছে যে ষ্টেট গভৰ্ণমেণ্টে যেতিয়া কোনো ধৰণৰ কনফিডেন্স লুজ কৰিছে, ন' কনফিডেন্স ম'শ্যন বা এনেকুৱা ক্ষেত্ৰত যদি কয় লেজিছলেটিভ এছেম্বলি, তেনেকুৱা ক্ষেত্ৰত এই বস্তুবিলাক কিন্তু ষ্টেট লেজিছলেটিভ এছেম্বলিতে কৰিবলৈ দিছে, আৰু এইখিনি সময়ত কোনো মিনিষ্ট্ৰী তাক বহাই দিব নোৱাৰে, এই কথাটো মেনশ্যন কৰি দিয়া হৈছে। ইয়াত এটা কথা আহি পৰে, ছাপ'জ এটা নতুন পলিটিকেল পাৰ্টি চেণ্টাৰত আহিছে, যিকোনো এটা নতুন পলিটিকেল পাৰ্টি চেণ্টাৰত লোকসভা ইলেকশ্যন জিকি তেওঁলোকে গভৰ্ণমেণ্ট জিকিছে। চ' তেওঁলোকৰ ওচৰত এইটো অথৰিটি নাই যে তেওঁলোকে ষ্টেটৰ এটা অলৰেডি পাৰ্টি যিটো আছে সেইটোক ডিছমিছ কৰি পেলাই বেলেগ এটা পাৰ্টিক বহাবলৈ চেষ্টা কৰিব, এইটো অথৰিটি দিয়া হোৱা নাই। 10 নম্বৰ পইণ্টটো কি কৈছে যে আৰ্টিকল 356 যিটো বি আৰ আম্বেদকাৰেও কৈ গৈছিলে, এটা এক্সেপশ্যনেল পাৱাৰ, এটা এক্সেপশ্যনেল পাৱাৰ দিছে আমাৰ যেতিয়া কোনকেইটা গ্ৰাউণ্ড অলৰেডি মই ডিছকাছ কৰিছোঁ। চ' এনেকুৱা ক্ষেত্ৰত কি হয়, এইটো এটা স্পেচিয়েল চিটুৱেশ্যনতহে বা স্পেচিয়েল ৰিকুৱাৰমেণ্টতহে ইউজ কৰিব লাগিব। বহুত ইম্পৰ্টেণ্ট, এইবোৰ মিছ ইউজ যাতে কৰা নহয়। নেক্সট আমি ডিছকাছ কৰিম কেছ অফ প্ৰপাৰ এণ্ড ইম্প্ৰপাৰ ইউজ।
নামটোৰ পৰা আপোনালোকে অলপ এটা আইডিয়া লগাব পাৰে যে কোনবিলাক ক্ষেত্ৰত প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিলে সেইবোৰ শুদ্ধ হ'ব আৰু কোনবিলাকত ভুল হ'ব। প্ৰথমতে প্ৰপাৰ ইউজটোৰ কথা অলপ শিকি লওঁ। ইয়াত যিটো কোৱা হৈছে যে প্ৰথমতে চাওক যে চৰকাৰীয়া কমিশ্যনৰ হিচাপত যিটো আমাৰ 1988ত যিটো চেণ্ট্ৰেল ষ্টেট ৰিলেশ্যনৰ যিটো কমিশ্যন গঠন কৰা হৈছিলে চৰকাৰী কমিশ্যনৰ হিচাপত, আৰু সুপ্ৰিম কোৰ্টৰ বোমাই কেছৰ আধাৰত আৰ্টিকল 356 কেনেকৈনো প্ৰপাৰ হয় কেনেকৈনো ইমপ্ৰপাৰ হয় এই কথাখিনি মেনশ্যন কৰা হৈছে। প্ৰপাৰ কোনটো ক্ষেত্ৰত প্ৰেচিডেণ্ট ৰুল শুদ্ধ হ'ব? এতিয়া চাওক, অলৰেডি আমি ডিছকাছ কৰিছোঁ ইয়াৰ গ্ৰাউণ্ডছবিলাক। ধৰি লওক যিকোনো এখন ষ্টেটত টোটেল লেজিছলেটিভ এছেম্বলিত 100টা ছিট আছে। চ' চৰকাৰ বনাবলৈ কি লাগিব? মিনিমাম 51 ছিট লাগিব। এতিয়া ইয়াত কোনো এটা পাৰ্টিয়ে 51টা ছিট পোৱা নাই, কোনোবা এটা 20খন, কোনোবা এটা 30খন, কোনোবা এটা 10খন, কোনোবা এটা 7খন, এনেকৈ পাই আছে। চ' এই ক্ষেত্ৰত গভৰ্ণৰে কি কৰিব? যিটো লাৰ্জেষ্ট পাৰ্টি, কোনোবা এটা পাৰ্টিয়ে চাপ'জ 30টা ছিট পাইছে। চ' এই পাৰ্টিটোক ক'ব যে আপোনালোকে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰক, মানে আপোনালোকে 51খন ছিট মিলি পেলাই, যে বাকী কিছুমান পাৰ্টি আছে বা ইয়াত ইণ্ডিভিজুৱেলছ আছে, গোটেইবিলাক মিলি পেলাই আপোনালোকে 51খন দেখাব লাগে। কিন্তু এতিয়া কথাটো হৈছে যে এই 30টা ছিট পোৱা পাৰ্টিৰ লগত কোনো এটা পাৰ্টি মিক্স হ'বলৈ বিচৰা নাই, বা তেওঁলোকৰ ইণ্টাৰনেল কণ্ডিশ্যন আছে, এইটো কাৰণে মিক্স হ'বলৈ বিচৰা নাই। এনেকুৱা ক্ষেত্ৰত এইটো কি কোৱা হ'ব? হাং এছেম্বলি। চ' এনেকুৱা ক্ষেত্ৰত যদি কোনো চান্সেই নাই, তেতিয়াহ'লে যদি আৰ্টিকল 356 ইউজ কৰে সেইটো প্ৰপাৰ বুলি ধৰি লোৱা হ'ব। অ'কে, ছেকেণ্ড পইণ্ট যিটো কৈছে যে কোনো এটা পাৰ্টিয়ে ইয়াত যিটো মেজৰিটি প্ৰুভ কৰিব পৰা নাই আৰু গভৰ্ণৰে কোনো ধৰণৰ কোৱেলিশ্যন গভমেণ্ট ইয়াত ফৰ্ম কৰাব পৰা নাই। যে কোৱেলিশ্যন গভমেণ্ট মানে বেলেগ বেলেগ পাৰ্টি, বেলেগ বেলেগ দল, ইণ্ডিভিজুৱেলি হওক, এটা গভমেণ্ট কোৱেলিশ্যন গভমেণ্ট ফৰ্ম কৰিব পৰা নাই, তেনেকুৱা ক্ষেত্ৰত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিব পৰা যায়, সেইটো প্ৰপাৰ বুলি ধৰি লোৱা হ'ব। এতিয়া কোনোবা এটা গভমেণ্টে যদি এছেম্বলিত যিটো ইলেকশ্যনৰ পিছত যদি ৰিজাইন দি দিলে, ছাপ'জ এখন গভমেণ্টে ৰিজাইনেই দি দিলে, আৰু বেলেগ এটা দলে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পৰা নাই, যিটো ছেকেণ্ড হায়েষ্ট দল সেইটো কোৱা হ'ব তেতিয়া গভৰ্ণৰৰ দ্বাৰা। চ' এই ক্ষেত্ৰত মেজৰিটি যদি প্ৰুভ কৰিব পৰা নাই, চ' এই এক্সাম্পলটোৰ আধাৰত 51টা ছিট যদি পোৱা নাই, চ' তেনেকুৱা ক্ষেত্ৰত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিয়া যায়, সেইটো প্ৰপাৰ বুলি ধৰি লোৱা হ'ব। নেক্সট আমি যিটো ক'ম আৰ্টিকল 365ৰ আধাৰত। চ' আৰ্টিকল 365ৰ আধাৰত কি কোৱা হৈছে যে কনষ্টিটিউচনেল যিখিনি ডাইৰেকশ্যনছ আছে চেণ্টাৰে ষ্টেটক দিব, এইবিলাক যদি ষ্টেটে ডিছৰিগাৰ্ড কৰে, এই ক্ষেত্ৰত কিন্তু আৰ্টিকল 365 হিচাপত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা যায়, সেইটো প্ৰপাৰ বুলি ধৰি লোৱা হ'ব। ইণ্টাৰনেল ছাবভাৰ্জন, ইয়াৰ এটা এক্সাম্পল দিছে যে কোনো এখন ষ্টেট গভমেণ্টে যদি কনষ্টিটিউচনেলৰ যিখিনি ডিলিবাৰেটলি তেওঁলোকে কোনো এগেইনষ্টত কোনো ষ্টেপ লৈছে, বা যিকোনো এটা ল' ফৰ্ম কৰিছে, যিকোনো এটা মানে ভায়লেণ্ট ৰিভল্ট তাত কৰি দিয়া হৈছে, এনেকুৱা ক্ষেত্ৰত যদি তেওঁলোকে চেণ্টাৰৰ নামানে কথা, কনষ্টিটিউচনেল ফৰ্মত যদি বস্তুবিলাক পালন কৰিবলৈ নিবিচাৰে, আৰ্টিকল 365ৰ হিচাপত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিব পৰা যায়, সেইটো প্ৰপাৰ বুলি ধৰি লোৱা হ'ব। নেক্সট ইয়াত যিটো কৈছে যে ফিজিকেল ব্ৰেকডাউন ৱেৰ দ্য গভমেণ্ট willfully refuses to discharge its constitutional obligations endangering the security of the state. অলৰেডি যিখিনি মেনশ্যন কৰিছোঁ মই, চিকিউৰিটি অফ দ্য ষ্টেটৰ ক্ষেত্ৰত যদি এই ক্ষেত্ৰত গভমেণ্টে যদি নিজেই এইটো কৰিবলৈ বিচৰা নাই, যে কনষ্টিটিউচনেলৰ যিখিনি নিয়ম হিচাপত তেওঁলোকে পালন কৰিব বিচৰা নাই, এইখিনি ক্ষেত্ৰত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিয়া যায়, সেইটো ভুল বুলি ধৰা নাযাব। চ' এইখিনি আছিলে এই যিটো 6টা পইণ্ট প্ৰপাৰ কনষ্টিটিউচনেল মেকানিজিমৰ আমি বুজি পাম। নেক্সট ইয়াত যিটো লিখি দিছে ইমপ্ৰপাৰ, মানে কোনবিলাকৰ ক্ষেত্ৰত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিয়া যায় সেইটো ভুল বুলি হ'ব, ইমপ্ৰপাৰ হ'ব, সেইটো কথা মেনশ্যন কৰা হৈছে। চ' কথাটো হৈছে যে এখন মিনিষ্ট্ৰীয়ে ছাপ'জ ৰিজাইন কৰি দিলে বা ডিছমিছ হৈ গ'ল, কোনো ছাপৰ্ট নাপালে, আৰু গভৰ্ণৰে এই ক্ষেত্ৰত ইমিডিয়েটলি প্ৰেচিডেণ্টক কৈ দিলে যে প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিয়ক। তো তেওঁ এইখিনি এনেকুৱা পচিবিলিটিয়ে চোৱা নাই যে কিছুমান দলে ছাপ'জ এই 51 যিটো এক্সাম্পল দি আছোঁ মই, 100টা ছিট আছিলে, 51টা মেজৰিটিৰ কাৰণে লাগে। ছাপ'জ ধৰি লওকচোন এই গভমেণ্টখনে কোৱেলিশ্যন গভমেণ্ট ফৰ্ম কৰি লৈছিলে, এতিয়া কি হ'ল, বাকী এইবিলাক দল ভাঙি যাব এতিয়া। তো এনেকুৱা যিটো ছেকেণ্ড হায়েষ্ট দল আছে, এইবিলাক মিলাই পেলাই ধৰি লওকচোন এনেকুৱা যাতে পচিবিলিটি আছে যে 70 মান হৈ যাব পাৰে, আৰু গভৰ্ণৰে সেইটো ট্ৰাই কৰিবলৈও বিচৰা নাই, প্ৰেচিডেণ্টক ইমিডিয়েটলি কৈ দিলে যে প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিব পৰা। এই ক্ষেত্ৰত ইমপ্ৰপাৰ ইউজ হ'ব, এনেকুৱা ক্ষেত্ৰত কৰিব নোৱাৰিব। এতিয়া এই ক্ষেত্ৰত কোৱা হৈছে যে when
the governor makes his own assessment of the support of the ministry in the assembly, recommends imposition of president rule without allowing the ministry to prove its majority on the floor of the assembly. এনেকুৱা ক্ষেত্ৰত যদি যিকোনো এটা পাৰ্টিক যদি মেজৰিটি প্ৰুভ কৰিবলৈ সুবিধাই দিয়া হোৱা নাই, যে তেওঁলোকে 51খন চিট, মই এটা এক্সাম্পল দি আছোঁ, এই ক্ষেত্ৰত 100টা যদি চিট থাকে, তেওঁলোকক সেই প্ৰুভ কৰিবলৈ দিয়াই হোৱা নাই যে তেওঁলোকেও এখন মেজৰিটি চৰকাৰ বনাব পাৰে, আৰু তেওঁলোকে এই গভৰ্ণৰে যদি তেওঁলোকক চান্সটোৱে দিয়া নাই, এই ক্ষেত্ৰত ইম্প্ৰপাৰ ইউজ হ'ব, প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব নোৱাৰিব। এতিয়া ইয়াত এটা কথা আহি পৰে যে চাওক, চেণ্টাৰত দল আছে, ষ্টেটত বেলেগ বেলেগ দল থাকিব, প্ৰত্যেকখন ষ্টেটত। ধৰি লওকচোন চেণ্টাৰত এটা দল আছে এ, ষ্টেটত এটা দল আছে এ। এতিয়া কথাটো হ'ল ষ্টেটত এ দলটোৱে বৰ ধুনীয়াকৈ মেজৰিটি হিচাপত তেওঁলোকে গভৰ্ণমেণ্ট চলাই আছে। এতিয়া কথাটো হৈছে যে চেণ্টাৰত ছাপ'জ এই দলটো আছিলে, লোকসভা ইলেকশ্যনৰ পিছত এই দলটো আঁতৰি গ'ল, এটা বি দল আহিল। অ'কে, চ' এনেকুৱা ক্ষেত্ৰত যদি বোলে প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিব, যিটো আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ 1977ত, 1980ত মোৰাৰজী দেশাই গভৰ্ণমেণ্টে যেতিয়া কংগ্ৰেছ ৰুলিং যিবিলাক ষ্টেটছ আছিলে তাত প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিছিলে। পিছত ইন্দিৰা গান্ধীয়ে যেতিয়া আহিলে, তেতিয়া ইন্দিৰা গান্ধীয়ে জনতা দল শাসিত যিবিলাক দেশ আছিল, যিবিলাক ৰাজ্য আছিলে তাত ইম্প'জ কৰি দিলে। এনেকুৱা ক্ষেত্ৰত কিন্তু প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব পৰা নাযাব। এই ক্ষেত্ৰত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিবলৈও যায়, নোৱাৰেও, তথাপিও সেইটো ইম্প্ৰপাৰ ইউজ হ'ব। এই কথাটো কিতাপত লিখা আছে। ইণ্টাৰনেল ডিষ্টাৰবেঞ্চৰ কাৰণে যদি ইণ্টাৰনেল ছাবভাৰ্চন আৰু ফিজিকেল ব্ৰেকগ্ৰাউণ্ড হয়, আৰু সেইটো যদি এমাউণ্ট কৰা নহয়, এই ক্ষেত্ৰত কিন্তু ইম্প্ৰপাৰ ইউজ হ'ব যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা যায়। ষ্টেটে যিকোনো ধৰণৰ কৰাপশ্যনৰ যদি এলিগেশ্যনছ আছে ষ্টেটৰ ওপৰত, আৰু বা যিকোনো ধৰণৰ মিনিষ্ট্ৰীৰ যেন ফাইনেন্সিয়েল এক্সিজেঞ্চিছ আছে, এইখিনি ক্ষেত্ৰত যদি কৰাপশ্যনৰ ৰিলেটেড হয়, এইখিনি ক্ষেত্ৰত অন ডেট বেচিছ কিন্তু প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব নোৱাৰিব। যদি কৰিব সেইটো ইম্প্ৰপাৰ ইউজ হ'ব। যদি ষ্টেট গভৰ্ণমেণ্টে ছাপ'জ আৰ্টিকল 365 পালন কৰা নাই, মানে চেণ্টাৰৰ ডাইৰেকশ্যন বা কনষ্টিটিউচনেল ডাইৰেকশ্যন, কনষ্টিটিউচনেল প্ৰভিজনবিলাক ষ্টেটে মানা নাই, আৰু এইখিনি সময়ত যদি তেওঁলোকক কোনো ধৰণৰ ৱাৰ্ণিঙে দিয়া হোৱা নাই, তেওঁলোকে গমেই নাপায় কি কৰি আছে, ৱাৰ্ণিং দিব লাগিব। ৱাৰ্ণিং নিদিয়াকৈ তেওঁলোকক ইমিডিয়েটলি আৰ্টিকল 365 ইম্প'জ কৰি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব নোৱাৰিব, আৰু যদি সেইটো কৰা হয় সেইটো ইম্প্ৰপাৰ বুলি ধৰি লোৱা হ'ব। চ' ইয়াত এটা কথা কৈছে, when the power is used to sort out intra-party problems of the ruling party or for a purpose of extraneous or irrelevant to the use of which it has been conferred by the constitution। মানে কনষ্টিটিউচনৰ ইণ্ট্ৰা পাৰ্টি মানে ভিতৰৰ পাৰ্টিৰ প্ৰব্লেম হওক বা ৰুলিং পাৰ্টিৰ যিটো ভিতৰুৱাতে যদি তেনেকুৱা প্ৰব্লেম হৈ আছে, আৰু এইখিনি সময়ত যিকোনো ইৰিলেভেণ্ট ফাংচনিটিজৰ কাৰণে তেওঁলোকৰ ভিতৰত যিটো বিসম্বাদৰ সৃষ্টি হৈ গৈছে, এনেকুৱা ক্ষেত্ৰত কিন্তু প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব পৰা পচিবিলিটি নাই, যদি মেজৰিটি পাই আছে। অ'কে, যদি মেজৰিটি পাই আছে, ছাপ'জ ধৰি লওক এটা দলে বোলে 65টা চিট 100টা চিটৰ ভিতৰত পাই আছে, ইয়াৰে ভিতৰত বোলে ধৰি লওক তেওঁলোকক 51টা লাগে মিনিমাম, ইয়াৰে ভিতৰত ধৰি লওক, বা মই এইটো ইণ্ট্ৰা পাৰ্টি বুলিয়ে কৈছোঁ, বা বিসম্বাদৰ বা ক্ষেত্ৰত, বা এওঁলোকে যদি কোৱেলিশ্যন গভৰ্ণমেণ্টে বনাইছে, এতিয়া এটা পাৰ্টি বা কেইজনমান যদি ইয়াত বিধায়ক যদি ওলাই আহিলে, তেওঁলোক বোলে 5জন বিধায়ক ওলাই আহিলে ৰিজাইন দি, বা এটা পাৰ্টিয়ে কোৱেলিশ্যন ফৰ্ম কৰিছিলে বাৰু, সেই পাৰ্টিটোৱে ছাপ'জ 10টা চিট পাইছে। এনেকুৱা ক্ষেত্ৰত যদি হয় বোলে, এইখিনি ক্ষেত্ৰত এন ডেট বেচিছ কিন্তু প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব পৰা নাযাব। চ' ইয়াকে লৈ পেলাই আমাৰ প্ৰেচিডেণ্ট ৰুল যিটো আমাৰ টপিকটো শেষ হয়। বহুত ইম্পৰ্টেণ্ট টপিক আমি ভালকৈ ডিছকাছ কৰি ল'লোঁ ইয়াত। নেক্সট আমি ডিছকাছ কৰিম ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, মানে আৰ্টিকল 368। কিতাপত যিবিলাক আছে লাইন বাই লাইন মই যিমান পাৰোঁ সহজকৈ উইথ এক্সাম্পল আপোনালোকৰ লগত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। মোৰ লেকচাৰখিনি শুনি লোৱাৰ পিছত যদি আপোনালোকে কিতাপখন এবাৰ ভালকৈ চাই ডেফিনেটলি বুজি পাব। বুজি যদি নাপায় আকৌ এবাৰ শুনি পেলাই 2-3বাৰমান পঢ়িবলৈ চাব। বুজি নোপোৱাৰ কোনো কথাই নাই, একদম ইয়াতকৈ সহজতে, আৰু মানে সৰু ল'ৰাটাইও বুজি পাব মই যিমান ভালকৈ বুজি পাইছোঁ। আৰু এটা ক্ষেত্ৰত মই এইখিনি আপোনাক এডভাইচ এটা দিছোঁ বা ছাজেশ্যন এটা বুলি ধৰি লওক, অলপ যিবিলাক নিউজ পেপাৰ আছে বা আমাৰ দেশত কি চলি আছে, আমাৰ ৰাজ্যত কি চলি আছে, অলপ কাৰেণ্ট এফেয়াৰ্ছৰ লগত সংগতি ৰাখিব। ইমিডিয়েটলি আপোনালোকে যদি দেশ আৰু দুনিয়াত কি হৈ আছে সেইবিলাকো যদি গম নাপায়, তেতিয়াহ'লে অকণমান দিগদাৰ পাব পাৰে ইণ্ডিয়ান পলিটি, বিকজ এইটো কি হয়, এটা
ডাইনেমিক ছাবজেক্ট হয়, চেঞ্জ হৈ থাকে ইয়াত যিমানবোৰ এমেণ্ডমেণ্ট আপোনালোকে দেখিবলৈ পাইছে, নতুন নতুন এমেণ্ডমেণ্ট আহি থাকিব, নতুন নতুন নিয়ম আহি থাকিব, এইবিলাক বস্তু যদি আপোনালোকে অবজাৰ্ভ কৰি থাকে বুজিবলৈ কিন্তু বহুত সুবিধা পাব। ৰেগুলাৰ যদি আপোনালোকে নিউজ পেপাৰখনো চাই বা নিউজটো চাই বহুত আইডিয়া পাব, কিন্তু চাব যাতে সেইটো ৰিলেভেণ্ট হয়। ক'ৰবাত বোলে কিবা এটা এক্সিডেণ্ট হৈছে, কোনোবা এজন পলিটিকেল পাৰ্টীয়ে কিবা এটা কৈ আছে, এইবিলাক বস্তু বৰ এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু যিবোৰ কনষ্টিটিউচনেল চিটুৱেশ্যন, ৰাজ্যসভা টিভি বা লোকসভা টিভিৰ এনেকুৱা বস্তুবিলাকো যদি চাই থাকে, পিছত পাৰ্লিয়ামেণ্ট যিটো চেপ্টাৰ আমি পঢ়িবলৈ পাম, বহুত আইডিয়া পাই যাব আপোনালোকৰ, বুজিবলৈ ভাল হ'ব। চ' নেক্সট আমি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, ইয়াত কোনকেইটা মানে গ্ৰাউণ্ডছৰ ওপৰত ডিক্লেৰেশ্যন দিব পাৰি সেইবিলাক আমি ডিছকাছ কৰিম, ইয়াৰ যিটো ইফেক্টছ হয় আৰু যিবিলাক ক্ৰিটিচিজিম কৰা হৈছিলে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, ভালকৈ ডিছকাছ কৰিম। চ' যিমান পাৰে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰ খুবেই ভাল লাগে কষ্ট কৰি, আৰু যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন বা গাইডেঞ্চ আপোনালোকৰ থাকে প্লিজ শ্বেয়াৰ কৰিব, আপোনালোকে সাধ্য অনুসৰি সেইটোৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম। চ' আজিৰ বাবে ইমানেই, নেক্সট আকৌ লগ পাম। চ' ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।